আৰু লগতে আমাৰ সদ্যপ্ৰয়াত গণমাধ্যম সহায়িকা ৰাজীৱ বলিয়া আমি দুইজনৰ ব্যক্তি পবিত্ৰ আমি অযুত মৰম যাচিছো এইখন মঞ্চৰ পৰা আজি তেখেতলৈ এখনি চেলেং চাদৰে সম্বৰ্ধনা আগবঢ়াব বিচাৰিছো। চেলেং চাদৰ সম্বৰ্ধনা আগবঢ়াইছে বিনোদী সংঘৰ বিষয়ববীয়া গুণাভী কুমাৰ। ইয়াৰ পাছতে আমি তেখেতক আমাৰ অতি আদৰৰ পাগুৰি মায়া সাংস্কৃতিক পাগুৰি আমাৰ গণতন্ত্ৰ শিল্পী বঁটা প্ৰদান কৰা হৈছে। তিনিজন সংঘৰ বিষয়ববীয়া তথা প্ৰাক্তন সভাপতি মহেশ্বৰ গগৈয়ে আমাৰ জাপিয়ে মৰম যাচিছে। ইয়াৰ পাছতে আমি তেখেতলৈ আগবঢ়োৱা সম্বৰ্ধনা পত্ৰখন আমি এবাৰ পাঠ কৰিব বিচাৰিছো। তৃণজ্যোতি সংঘৰ উদ্যোগত তথা ৰাজাবাৰী পুলুঙা আৰু কুমাগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত কলাগুৰু বিষ্ণুপথৰ ৰাভা দিৱস স্থান তৃণজ্যোতি সংঘৰ প্ৰেক্ষাগৃহ চাবুৱা ডিব্ৰুগড় অসম দিনাংক 20 আৰু 21 জুন 2025 চন। গণতন্ত্ৰ শিল্পী বঁটা প্ৰতীক নমস্য শ্ৰীযুত মানৱ ৰবীন্দ্ৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰদ্ধাভাজনটো জয়জয়তে তৃণজ্যোতি সংঘৰ লগতে ৰাজাবাৰী পুলুঙা আৰু 2 নং কুমাগাঁও ৰাইজৰ তৰফৰ পৰা আপোনালৈ জনালো আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন। 3 ডিচেম্বৰ 1974 তাৰিখে ৰবীন্দ্ৰনাথ গগৈ আৰু তিলাৱালা দিহিঙীয়া ঔৰখত জন্মগ্ৰহণ কৰা আপোনাৰ জীৱন ধন্য ধন্য আমি অসমবাসী। 233 নং মিনাইজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰি শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীয়ে আপুনি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। 1995 চনত মিউজিক মেগাজ বেনাৰত মুক্তি পোৱা আপোনাৰ প্ৰথম একক এলবাম নিহাৰিকা অসমৰ সংগীত জগতলৈ এক অনন্য উপহাৰ। তাৰপিছত 1997 চনত টাইফুন প্ৰডাকশ্যনৰ অধীনত উজান প্ৰীতি, 1999 চনত সৰস্বতী কমিউনিকেশ্যনৰ অধীনত মানৱ কন্যা আৰু বৰষা মুক্তি পায়। 1999 চনত পিয়া ও পিয়া চলচ্চিত্ৰৰ সংগীত ৰচনা কৰি অসমীয়া চলচ্চিত্ৰৰ বাবে সংগীত পৰিচালনা কৰা আটাইতকৈ কম বয়সৰ পৰিচালক হিচাপে আপোনাৰ যি সেয়া সঁচাই জনাইছো। গণতন্ত্ৰ শিল্পী বঁটা এয়া গ্ৰহণ কৰিছে মানৱ ৰবীন ককাইদেৱে। ইয়াৰ লগে লগে এখনি ফুলাংগা বছৰে তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে মই উজ্জ্বল গগৈক অনুৰোধ জনাইছো। ইয়াৰ পিছতে এটি মমেণ্টৰ আছে আৰু মমেণ্টটি প্ৰদান কৰিছে সাংস্কৃতিক সম্পাদক শান্তনু শইকীয়াই। আৰু ইয়াৰ লগে লগে আগবঢ়াবৰ কাৰণে আমি বিষয়বিলাকক অনুৰোধ জনাইছো। এই আমাৰ জ্যেষ্ঠ যুৱ সাংবাদিকতা বঁটা লাভ কৰা বিশ্বজিৎ কুমাৰ এটা হাততালি হ'ব লাগে। আমাৰ সকলোৱে পৰিচিত মোক আৰু তেওঁ চাবুৱা লাইভৰ যিহেতু এজন সাংবাদিক লগতে প্ৰতিনিধি টাইমৰ এজন সাংবাদিক আৰু অসমীয়া প্ৰতিনিধি কাৰ্যত তেওঁ চাবুৱা সংবাদদাতা গতিকে আমি বিশ্বজিৎ কুমাৰক
অন্তত কথা জনাবলৈ পাই আমি যথেষ্ট সুখী আৰু আনন্দিত হৈছোঁ মেঘালয়ৰ পৰৱৰ্তী আৰু কেন্দ্ৰীয় আমি জ্ঞাপন কৰিছোঁ ধন্যবাদ আজি মোৰ নিজৰ আপোন গাঁও আপোন গাঁও লগে লাগে মোক যিধৰণে মতাইছে ইয়াত মই নথৈ সুখী হৈছোঁ আৰু কথাই ভাবোঁ যে বঁটা আৰু গতাৰ পৰা দূৰত্বটো বৰ বেছি নহয় যি মানুহে এদিন বঁটা দিয়ে আপোনাৰ কৰ্মৰ বাবে আৰু আপোনাৰ বেয়া কামৰ বাবে সেই ৰাইজে আপোনাক গতাও দিব গতিকে আমি বঁটা পায়ো বৰ বেছি উৎসাহী নহওঁ আৰু গতা ল'বলৈও প্ৰস্তুত নহওঁ গতিকে নিজৰ ধৰণে থাকোঁ নিজৰ ধৰণে থাকিম ৰাইজে ভাল পাইছে ভাল লাগিছে গাঁৱলৈ বহু বছৰ আগতে আহিছিলোঁ আৰু গাঁৱৰ গোটেই ৰাইজ লগ লাগি ইয়াৰ তৃণজ্যোতি সংঘৰ গোটেই সদস্যসকলে মোক আমন্ত্ৰণ কৰিলে এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ মৃত্যু তিথিত আৰু মোক এটা সন্মান যাচিছে মই সন্মান পাইতো ভালেই লাগে অনুপ্ৰেৰণা লাভ কৰা যায় দায়িত্বও বাঢ়ে গতিকে মই আনন্দিত আৰু চবতকৈ ভাল লাগিছে বহু বছৰৰ পিছত গাঁওবাসীক লগ পাইছোঁ তাহানি চিনাকি মানুহবোৰ লগ পাইছোঁ সেইটোৱে